নমস্কাৰ বন্ধুসকল যদিহে আপোনালোকে নিজৰ ভোটাৰ আইডি কাৰেকশ্যন কৰিব বিচাৰে নিজৰ নাম এড্ৰেছ যিকোনো সালসলনি কৰিব বিচাৰে তেতিয়া হলে আজিৰ এই ভিডিঅটো সম্পূৰ্ণৰূপে চাব মই আপোনালোকক দেখাম কেনেদৰে আপুনি নিজৰ ভোটাৰ আইডি কাৰেকশ্যন কৰিব পাৰিব বিনামূলীয়াকৈ আপুনি সৰ্বপ্ৰথমে ইলেকশ্যন কমিছনৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব গুগলত গৈ আপুনি ECI লিখি যেতিয়া সাৰ্চ কৰিব তেতিয়া এটা ৱেবছাইট আপুনি দেখি পাব ইয়াত ইলেকশ্যন কমিছন অফ ইণ্ডিয়া তলত লগইন বুলি অপচন এটা দেখি পাব আপুনি ইয়াত ক্লিক কৰিব লগইনত যেতিয়া ক্লিক কৰিব ইয়াৰ লগইন ইন্টাৰফেসটো খোল খাব লগইন ইন্টাৰফেস খোল খোৱাৰ পিছত আপুনি প্ৰথমে সাইন আপত ক্লিক কৰিব সাইন আপত ক্লিক কৰি আপুনি ফাৰ্ষ্টত মোবাইল নাম্বাৰ দিব আপোনাৰ ভ্যালিড মোবাইল নাম্বাৰ এটা দিব তাৰ পিছত ইমেইল এড্ৰেছ অপচনেল হয় এটো দিব পাৰে নিদিব পাৰে তাৰ পিছত এই ক্যাপচাটো তলত ফিল আপ কৰি কন্টিনিউত ক্লিক কৰিব যেতিয়া কন্টিনিউত ক্লিক কৰিব আপোনাৰ যেটো মোবাইল নাম্বাৰ দিছে তাত এটা OTP আহিব OTP টো সাবমিট কৰিব তাৰ পিছত পাসওয়ার্ড ক্ৰিয়েট কৰিব লাগিব আপুনি পাসওয়ার্ড ক্ৰিয়েট কৰাৰ পিছত আপোনাৰ যেটো এপিক নাম্বাৰ আছে ভোটাৰ নাম্বাৰ হেতু আপুনি এন্টাৰ কৰিব নিজৰ নাম এইবিলাক এন্টাৰ কৰাৰ পিছত যেতিয়া সাবমিট কৰিব সাবমিট কৰাৰ লগে লগে আপোনাৰ আইডি এটা ক্ৰিয়েট হ'ব ইয়াত একাউন্ট ক্ৰিয়েচন তাৰ পিছত আপুনি লগইনত যাব লগইনত গৈ যেটো মোবাইল নাম্বাৰ দি আপুনি সাইন আপ কৰিছিলে সেই মোবাইল নাম্বাৰটো ইয়াত এন্টাৰ কৰিব তাৰ পিছত যেটো পাসওয়ার্ড আপুনি ক্ৰিয়েট কৰিছিলে পাসওয়ার্ড এন্টাৰ কৰিব এই ক্যাপচাটো তলত ফিল আপ কৰিব আৰু ৰিকুৱেষ্ট OTP ক্লিক কৰিব আপুনি যেটো নাম্বাৰ দিছে তাত OTP এটা আহিব OTP টো ইয়াত এন্টাৰ কৰিব তাৰ পিছত ভেৰিফাই এণ্ড লগইনত ক্লিক কৰিব ভেৰিফাই এণ্ড লগইনত ক্লিক কৰাৰ পিছত লগইন হৈ যাব ইয়াত আপুনি নিজৰ নামটো দেখি পাব ওপৰত স্ক্ৰল কৰিব অকমান স্ক্ৰল কৰাৰ পিছত ফৰ্ম 8 এটো যেটো ফৰ্ম 8 অপচনটো আপুনি দেখি পাইছে ফৰ্ম 8 আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত অপচন এটা আহিব এপ্লিকেশন ফৰ সেলফ অৰ আদাৰ ইলেক্টৰ আপুনি সেলফত ক্লিক কৰিব আপোনাৰ যেটো এপিক নাম্বাৰ হয় হেতু ইয়াত অটোমেটিক্যালি আহি গৈছে আপুনি ইয়াত সাবমিটত ক্লিক কৰিব আপোনাৰ নাম স্টেট পাৰ্ট নাম্বাৰ সিৰিয়াল নাম্বাৰ সকলো ইয়াত আহি গৈছে অটোমেটিক্যালি ওকেত ক্লিক কৰিব তাৰ পিছত আপুনি ইয়াত অপচনত সিলেক্ট কৰিব লাগিব আপুনি কি কৰিব বিচাৰে শিফটিং অফ ৰেসিডেন্স আপুনি এড্ৰেছটো চেঞ্জ কৰিব বিচাৰে কাৰেকশ্যন অফ এন্ট্ৰিজ ইন এক্সিস্টিং ইলেক্টৰ ৰল ইয়াত আপুনি ক্লিক কৰিব যেটো সেকেন্ড নাম্বাৰ আছে ইয়াত আপুনি ক্লিক কৰিব কাৰেকশ্যন অফ এন্ট্ৰিজ ইন এক্সিস্টিং ইলেক্টৰেল ৰল তাৰ পিছত ওকেত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত অপচন এটা পাব আপুনি যেটো ল্যাঙ্গুৱেজত এই ফৰ্মখন ফিল আপ কৰিব বিচাৰে হেতু ল্যাঙ্গুৱেজটো ইয়াত আপুনি সিলেক্ট কৰিব ইংলিশ হিন্দী যিকোনো আপুনি কমফৰ্টেবল হয় সিলেক্ট কৰাৰ পিছত তলত স্ক্ৰল কৰিব অকমান ইয়াত ষ্টেট ডিস্ট্ৰিক্ট আপোনাৰ এছেম্বলি কনস্টিটুৱেন্সি অটোমেটিক্যালি আহি গৈছে অপচন এটা পাব নেক্সট আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত আহিলে ইয়াত ডিটেইলছ নেম অফ এপ্লিকেন্ট আপোনাৰ নাম এপিক নাম্বাৰ ইয়াত আহি গৈছে তাৰ পিছত ইয়াত অপচন কেটামান পাব আপুনি আধাৰ নাম্বাৰ যদি এড কৰিব বিচাৰিছে আধাৰ নাম্বাৰ এড কৰিব পাৰে ইয়াত এই বক্সত টিক কৰিব যদি আপোনাৰ আধাৰ নাম্বাৰ নাই তেনেহলে আপুনি এই বক্সত টিক কৰিব মোবাইল নাম্বাৰ আপুনি এড কৰিব পাৰে ইয়াত সেলফত টিক কৰিব যদি নিজৰ মোবাইল নাম্বাৰ দিব বিচাৰিছে যদি নিজৰ মোবাইল নাম্বাৰ নাই গাৰ্জেনৰ দিব পাৰে ফাদাৰ মাদাৰ ইয়াত টিক কৰিব ইমেইল আইডি দিব বিচাৰিছে যদি দিব পাৰে সেলফত টিক কৰি নিজৰ ইমেইল আইডি এড কৰিব তাৰ পিছত নেক্সটত ক্লিক কৰিব তাৰ পিছত এপ্লিকেশন ফৰ কাৰেকশ্যন অফ এন্ট্ৰিজ ইন এক্সিস্টিং ৰল আপুনি যেটো অপচন সিলেক্ট কৰিছিলে ইয়াত আপুনি অপচনটো দেখি পাইছে তাৰ পিছত আপুনি যেটো আপুনি কাৰেকশ্যন কৰিব বিচাৰে নাম যদি কাৰেকশ্যন কৰিব বিচাৰে এই নাম বক্সত টিক কৰিব যদি জেন্ডাৰটো আপুনি কাৰেকশ্যন কৰিব বিচাৰিছে জেন্ডাৰত টিক কৰিব ডেট অফ বাৰ্থ যদি আপোনাৰ ভুল হৈ আছে ইয়াত টিক কৰিব ৰিলেশন টাইপ যদি আপোনাৰ ভুল হৈ আছে ইয়াত টিক কৰিব ৰিলেটিভস নেম যদি খলনি কৰিব বিচাৰিছে যদি এড্ৰেছ খলনি কৰিব বিচাৰিছে যদি মোবাইল নাম্বাৰ চেঞ্জ কৰিব বিচাৰিছে যদি ফটো নতুনকৈ লগাম বুলি ভাবিছে আপুনি ইয়াত টিক কৰিব এনেদৰে যি কেটা বক্সত আপুনি টিক কৰিব তলত অপচন খোল খাব অটোমেটিক্যালি ইয়াত দেখি পাইছে
যদি মই জেন্ডাৰত টিক কৰোঁ জেন্ডাৰৰ অপশনটো অটোমেটিক্যালি আহি যাব যদি ডেট অফ বাৰ্থত মই টিক কৰোঁ ডেট অফ বাৰ্থৰ অপশনটো অটোমেটিক্যালি আহি যাব যদি ডেট অফ বাৰ্থ আপুনি চেঞ্জ কৰিব বিচাৰে ইয়াত ডেট অফ বাৰ্থ কাৰেক্ট ডেট অফ বাৰ্থটো লিখিব আৰু ইয়াত ফটোগ্ৰাফ যদি চেঞ্জ কৰিব বিচাৰে ফটোগ্ৰাফটো চেঞ্জ কৰিব পাৰিব ফটোগ্ৰাফটো সিলেক্ট কৰিব একেদৰে যি কেইটা আপুনি চেঞ্জ কৰিব বিচাৰে আপুনি এই বক্সত টিক কৰিব ম্যাক্সিমাম আপুনি এবাৰত কেৱল 4টাহে কাৰেকশন কৰিব পাৰে গতিকে এই বক্স কিটাত আপুনি টিক কৰিব যেটোত আপুনি কাৰেকশন কৰিব বিচাৰে কাৰেকশন কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত ডিক্লেৰেচনত আহি যাব ডিক্লেৰেচনত আপুনি নিজৰ প্লেসটো লিখিব প্লেসটো লিখি নেক্সটত ক্লিক কৰিব তাৰ পিছত আহিব সাবমিশনত এই ক্যাপচাটো এই বক্সত লিখিব লিখাৰ পিছত প্ৰিভিউ এণ্ড সাবমিটত ক্লিক কৰিব প্ৰিভিউ এণ্ড সাবমিটত যেতিয়া ক্লিক কৰিব আপুনি ফৰ্মখন ভালদৰে চাই ল'ব প্ৰিভিউ কৰি ল'ব তাৰ পিছত সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ যেটো মোবাইল নম্বৰ আছে হেইটোত এটা মেছেজ আহিব মেছেজত আপুনি এটা একনলেজমেন্ট নাম্বাৰ পাব ৰেফাৰেন্স নাম্বাৰ আৰু সেই ৰেফাৰেন্স নাম্বাৰ দি আপুনি সময়ে সময়ে নিজৰ ষ্টেটাসটো চেক কৰিব পাৰে ফৰ্মখন সাবমিট হোৱাৰ পিছত আপুনি নিজৰ ষ্টেটাসটো চেক কৰিবৰ কাৰণে পুনৰবাৰ আপুনি লগইন কৰি ল'ব লগইন কৰাৰ পিছত অপচন এটা পাব ইয়াত ট্ৰেক এপ্লিকেশন ষ্টেটাস আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ যোনটো ৰেফাৰেন্স নাম্বাৰ আছে হেতু ৰেফাৰেন্স নাম্বাৰটো ইয়াত এন্টাৰ কৰিব এন্টাৰ কৰি ষ্টেট আপুনি সিলেক্ট কৰিব নিজৰ ষ্টেট সিলেক্ট কৰাৰ পিছত আপুনি সাবমিট কৰি দিব যেতিয়া সাবমিট কৰি দিব আপোনাৰ যেটো ষ্টেটাস আছে হেতু অটোমেটিক্যালি ইয়াত আহি যাব আৰু অটোমেটিক্যালি আপুনি নিজে চেক কৰি থাকিব পাৰিব সময় সময় আৰু ম্যাক্সিমাম 15 পৰা 20 দিনৰ ভিতৰত আপোনাৰ কাৰেকশন কমপ্লিট হৈ যাব ঠিক এনেদৰে আপুনি নিজৰ ভোটাৰ আইডি অনলাইন নিজে কাৰেকশন কৰিব পাৰে সম্পূৰ্ণ নিজে কৰিব পাৰিব বিনামূলীয়াকৈ আৰু নিজৰ মোবাইলতো এই প্ৰসেসটো আপুনি ফলো কৰিব পাৰে